নাকানবা নাকানবা শুনা হ'ব শুনাচোন নাকানবা চাওক আৰু ভিডিঅ' কল কৰিছে সিদিনাটো কৰিছিল আপোনালোকে গম পায় আজিও কৰিছে নমস্কাৰ আপোনাক আৰু এগেইন আৰু ভিডিঅ' কল কৰিব দিয়ক আৰু আমাৰ মালিক আছে দিয়ক নমস্কাৰ নমস্কাৰ ভালে আছে কওক পইচাৰ কাৰণে আমি চিকিৎসা কৰিলোঁ ফালৰ পৰা দিলোঁ আপুনি পৰা নাই আৰু 3 দিন হ'ল চিকিৎসা কৰিব পৰা নাই মানে এমচি আছোঁ আৰু কিন্তু বৰ্তমানে ক'ব পৰা জানে চিন্তা নকৰব তাৰমানে কি হৈছে তোমাৰ যিটো গুগল পে' নাম্বাৰ দিছিলা সেইটো কিবা নাম্বাৰত মানে পইচা যোৱা নাই নাজৈ কিবা অলপ কিবা এটা গণ্ডগোল হৈছে তোমাৰ স্কেনাৰখন দিবা ঠিক আছে সঁহাৰি পোৱা নাই মানে তোমাৰ নাম্বাৰটো দিওঁতে মানে তোমাৰ নাম্বাৰটোত পইচা নোসোমো কিবা এটা হৈ আছে হা তোমাৰ স্কেনাৰখন মই দি দিম এথেন মই স্কেনাৰখন দি দিম কমেণ্টত মই স্কেনাৰ এটা দি দিম আৰু বাকী ৰাইজে দিব দিয়ক নাকানবা নাকানবা শুনা হ'ব শুনাচোন নাকানবা হ'ব দিয়া তুমি টেনশ্যন নল'বা চাওক মই অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ তেওঁলোকে সঁহাৰি পোৱা নাই দিয়ক মই ভিডিঅ'টো দিছিলোঁ যদি অলপ পইচা কিবা উঠছে কিন্তু পইচাৰ মানে বহুতে দিবা খুজিছে যদিও নাম্বাৰটোত মানে কিবা লিংক নহয় বুলি কৈ আছে মই এখন স্কেনাৰ দিম মই কমেণ্টত মই ভিডিঅ'টো আপলোড দিয়াৰ কমেণ্টত যাব আপোনালোকে কমেণ্টত মই এখন স্কেনাৰ দি দিম সেইখনত আপোনালোকে অলপ পইচা দিয়ক চাওকচোন মানে তেওঁ 3 দিন ধৰি একো চিকিৎসা পোৱা নাই তাতেই আছে আমাৰ অসমবাসী ৰাইজৰ অনুৰোধ কৰিছোঁ আমাৰ মাক বাপাৰ দিনত ধৰি চিকিৎসা কৰিব পৰা নাই হস্পিটেলত আমাক পাৰে যদি আপোনালোকে অলপ সহায় কৰক আৰু প্ৰাইভেট হস্পিটেলত চাওক আপোনালোকে কিমান কিমান পইচা দিবা আছে তাতে হস্পিটেলত কিমান পইচা দিবা আছে বৰ্তমান 70,000 ওপৰত যোৱা আছিলে চাওক তেওঁলোকে প্ৰাইভেট মানে এখন হস্পিটেলত সোমাই দিছিল বিল বহুত উঠিছিল 1 লাখ কিবা হাজাৰ 33,000 টকা মাটি বন্ধক থৈ তেওঁলোকে দিছে কিন্তু বাকী দিব পৰা নাই যাৰ কাৰণে GMCত নিব পৰা নাই চাওকচোন GMCত নিব পৰা নাই আৰু চিকিৎসা পোৱা নাই বুলি কৈছে 3 দিন নাকানবা নাকানবা 3 দিন মানে এনেকেনে আছে একো বোলে চেলাইন বেজি একো দিব পৰা নাই না একোতো দিয়া নাই চাওক 3 দিন পেচেণ্ট এটা এনেকৈ মানে থৈ দিছে নিবা কৰিছে কিন্তু নিব পৰা নাই যিহেতুকে পইচা দিবা আছে তেওঁলোকক সেইকাৰণে নিব পৰা নাই আৰু এড্ৰেছটো ক'ত আছিল তোমালোকৰ ঘৰ ক'ত আছিল মানিকপুৰ ক'ত মানিকপুৰ বৰমানিকপুৰ চাওক আপুনি চিন্তা বাবু আছে নে বাবু ক'ত বাবুক আনকচোন নাংমেন চাওক এটা সৰু ল'ৰা আছে দিয়ক চাব এই বাচ্চাটো চাওকচোন অ' বাবু ভাল পাব দে দেউতাই তোমাৰ চিন্তা নকৰবা দে দেউতাই ভাল পাই যাব চাওক এই সৰু বাচ্চাটোক চাই আপোনালোকে অলপ পইচা দিয়ক সহায় কৰক GMCত নিব তেওঁলোকে চিকিৎসা আজি 3 দিন ধৰি একো পাৱাই নাই পইচাখিনি জমা দিলেহে নিব পাৰিব হৈ পইচা বহুত কিন্তু আমি যদি চবেই অলপমান দিওঁ গোটেই মানুহখিনি 10 টকাকৈ দিলেও কিন্তু ধুনীয়াকৈ দিওঁ 70,000 টকা 75,000 টকা হৈ যাব কি হৈছে কি কৈছে অঁ ক'ত আছে বৰ্তমান ক'ত আছে আপোনালোকে অঁ কমলপুৰ চাওক বাইহাটাত তেওঁলোকে আছে আৰু এইখন মানে হস্পিটেলত আছে কিন্তু তেওঁ আনবা খুজি আছে GMCত কিন্তু GMCত আনব পৰা নাই কাৰণ তাতে বিল বহুত উঠছে যাৰ কাৰণে বিলখিনি দিব পৰা নাই আপোনালোকে অলপ সহায় কৰক দিয়ক এই পৰিয়ালটোক সেই বাচ্চাটো চাওকচোন ইমান সৰু বাচ্চা এটা আজি কিমান দিন কেইদিন হ'ল আপোনালোকৰ তাতে থাকবা 7 দিন হ'ল চাওক 7 দিন হ'ল তেওঁলোকে তাতেই আছে সেনেকৈ 11 তাৰিখে আহিছিলা ঠিক আছে হ'ব ৰ'বা মই তোমাৰ এটা স্কেনাৰখন দি দিম ৰাইনো ক্লাবত ধীৰাজ আছে 500 টকা দিছে অজন্তা কলিতাই 200 টকা দিছে বাকী চিন্তা নকৰবা বাকী যিখিনি পাৰোঁ মই হেল্প কৰি আছোঁ হ'ব দিয়া তেওঁক দিয়াচোন অলপ মেম মুখখন দেখি দিয়াচোন ভাল পাব দিয়ক চিন্তা নকৰব গম পাইছে ভাল পাব চাওক এই মানুহজনে চাওক আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছে অলপ দিয়ক কিমান পইচানো খৰচ কৰে আপোনালোকে হয় না অলপ দিয়ক 10 টকাখন দিয়কচোন চবই ইমান মানুহ আছে অসমত ইমান মানুহ অলপ 10 টকাখন দিলে চব সুস্থ হৈ ঘূৰি আহিব তেওঁ
বাচ্চাটোৰ কাৰণে দিয়কচোন, সেই সৰু বাচ্চাটোৰ কাৰণে দিয়ক। আমার মালিক এয়ারটেল দিয়ে চিকিৎসা করতে পারে পয়সা কারণে কাজে হলাদি তারপরে একটা বাবা লাগাই হাসপাতাল করে আবার হলো মানুষ চাওক কান্দি আছে ঘৈণীয়েকে। গিৰিয়েক বিছনাত আজি মোটামুটি 6-7 দিন হ'ল, ঘৈণীয়েকে এনেকেন সেই গিৰিয়েকৰ মুখখন চাই কান্দি আছে আৰু দেখা পাইছে বাচ্চাটো, কাষতে বাচ্চাটো আছে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকে যাই যেনেকৈ পাৰে দিয়ক। মই স্কেনাৰখন দি দিম, কমেণ্টত যাব, ভিডিঅ'টো চালে কমেণ্টত চাব, স্কেনাৰখন দি দিম মই ফটো উঠি। স্কেনাৰখনত যিখিনি পাৰে যেনেকৈ পাৰে দিয়ক। চাওক কেনেকৈ কান্দি আছে ঘৈণীয়েকে, চাওকচোন। নিজৰ গিৰিয়েক এটা এনেকৈ বিছনাত পৰি থাকিলে কাৰনো সহ্য হ'ব কওকচোন। চাওক কেনেকৈ আছে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু যদি হস্পিটেলৰ কৰ্তৃপক্ষই যদি দেখা পাইছে ভিডিঅ'টো, আপোনালোকে অলপ ৰেহাই দিয়ক এই পৰিয়ালটোক। চাওকচোন বহুত গৰীব এই পৰিয়ালটো, আপোনালোকে যিমান পাৰে সহায় কৰি দিয়ক তেওঁলোকক। যদি কোনোবাই পইচা দিবও নোৱাৰে, কিন্তু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ চকুত পৰে। তেওঁ যাতে অলপ তেওঁলোকক এই হস্পিটেলৰ যিটো বিল হৈ আছে অলপ যে ৰেহাই কৰি দিয়ে। একো চিন্তা নকৰবা, মই যে পইচা অলপ দি আছোঁ আৰু একো টেনশ্যন নল'বা, ঠিক আছে? দিয়া দিয়া দিয়া। আপোনালোকে ভিডিঅ'টো দেখা পাইছে। আজি 2 দিনমান আগতে মোক ভিডিঅ' কল কৰিছিল, মানে গিৰিয়েকটো মানে বিছনাতে আছিল, কোনো চিকিৎসা হোৱা নাই। কিন্তু আজি ৰাতিপুৱাই মোক ভিডিঅ' কল কৰিছে আৰু কৈছে কি মানে কি এটা বেজিও দিব পৰা নাই, এটা চেলনি দিব পৰা নাই, হাতত একেবাৰে পইচা নাই। গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'টো হেমন্ত বিশ্ব শৰ্মাৰ চকুত পৰে। তেওঁ যাতে এই যিখিনি বিল উঠিছে হস্পিটেলত সেইখিনি যদি ৰেহাই কৰি দিয়ে, তেওঁলোকে তাৰে পৰা আনি GMCত ভৰ্তি হ'ব পাৰিব। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব দিয়ক আৰু অলপমান দিয়কচোন, 10 টকা 20 টকা দিয়ক, একো নহয়। 10 টকা 20 টকা দিলে যে ইমান মানুহ, আমি মানুহৰ কাৰণে যদি এইখিনি নকৰোঁ কাই কৰিব কওকচোন। মাত্ৰ 10 টকাহে, চবৰে 10 টকা কান দিয়কচোন। অসমবাসী ৰাইজ, আমাৰ বৰপেটাবাসী ৰাইজ চবৰে 10 টকা কান দিয়ক। চাব একেদিনাই 1 লাখ টকা হৈ যাব, একেদিনাই। গতিকে সেই পৰিয়ালটো চাওক, বাচ্চাটো কেনেকৈ আছে চাওকচোন হস্পিটেলত, ঘৈণীয়েকে কান্দি আছে। আপোনালোকে শ্বেয়াৰ কৰিব দিয়ক আৰু যিমান পাৰে দিয়ক ভিডিঅ'টো। মই স্কেনাৰখন দি দিম,